এই ৰাজনীতিৰ বিৰুদ্ধে আমি মাত মাতিম। খোলা মদৰ দোকান আমি বন্ধ কৰিম আৰু চৰকাৰী স্কুল আমি পুনৰুজ্জীৱিত কৰিম। আজি ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে কৈছে যে আমাৰ কি হ'ব, আমি কৈছো যে আমি ভেঞ্চাৰ স্কুলৰ লৈ আমি এটা ভাল নীতি আমি তৈয়াৰ কৰিম। সমাজৰ প্ৰত্যেক বৰ্গ আজি শিক্ষিত নিবনুৱা যুৱকসকলক আমাৰ নতুন মেনিফেষ্টো নতুন ইতিহাস আহিছে। এই নতুন ইস্তিহাৰৰ জৰিয়তে আমি কৈছো যে প্ৰতি বছৰ শিক্ষিত নিবনুৱা বোকা চেতিয়া ৰাজনীতি কৰিবলৈ অহা নাই, বাগান খুলিবলৈ অহা নাই, বাগান কিনিবলৈ অহা নাই, ৰিজৰ্ট খুলিবলৈ অহা নাই, নিউজ চেনেল খুলিবলৈ অহা নাই। যিদৰে মোৰ পিতৃ ইমান বছৰ ৰাইজৰ মাজত থাকিলে আমি ৰাইজৰ মাজত থাকি ৰাইজৰ হাতটো শক্তিশালী কৰিবলৈ বিচাৰো। মোৰ মনৰ এটা হেঁপাহ যে যিদৰে যোৱা বছৰ মই সদনত মণিপুৰ হৈ মই মাত মাতিলোঁ, ভৱিষ্যত মই সোণাৰী হৈ মই সদনৰ ভিতৰত মাত মাতিব পাৰোঁ, সেয়া মোৰ মনৰ এটা হেঁপাহ। এই হেঁপাহ যদি পূৰণ হ'ব লাগে তেতিয়া ৰাইজৰ আশীৰ্বাদ ওপৰত মই নিৰ্ভৰ কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছোঁ। মই আৰু বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই। আজি যথেষ্ট সভা আছে আৰু